হাই এভৰিৱান, মই ৰমেন, আপোনালোকৰ ফিটনেছ ট্ৰেইনাৰ। মই সদায় আপোনালোকৰ কাৰণে বেলেগ বেলেগ এটা ভিডিঅ' লৈ আহোঁ। যোৱাকালি মই আপোনালোকৰ কাৰণে এই ঘৰত কৰিব পৰা এক্সাৰচাইজ কেইটামান দেখাই দিছিলোঁ মহিলাসকলৰ বাবে। আকৌ মই কালি নতুন ভিডিঅ' এনেকৈ বনাম, কিন্তু আজি মই এটা বেলেগ কথাৰ ওপৰত ভিডিঅ'টো বনাব লৈছোঁ। আজিৰ কথাটো হ'ল, যিকোনো মানুহে এক্সাৰচাইজ নকৰে, ফাৰ্ষ্ট জিমত নাহে, তেখেতসকলে য'ত লগ পায় ততে মোক সোধে যে কেনেকৈ ক্ষীণাব পাৰি। শকত মানুহখিনিয়ে সদায় মোক সোধে যে আমি কেনেকৈ ক্ষীণাব পাৰিম। তেখেতসকলে জিমত অহা নাই, বা জিমত আহিব লাজ কৰি আছে, বা জিমত আহিব তেখেতসকলে টাইমটো মিলাব পৰা নাই। তো তেখেতসকলে কেনেকৈ ক্ষীণাব পাৰিব, তেনেকৈ এটা ডায়েট বিচাৰে সদায়। তো মইতো আচলতে ডায়েটিচিয়ান নহয়, তথাপিতো মই এইটো লাইনত ধৰি লওক 10 years 12 yearsৰ পৰা আছোঁ। তো যিখিনি মই জানো তাৰ ওপৰত মই আপোনালোকক অকণমান ক'ম। তো কথাটো হৈছে কি, মই জানাৰ ভিতৰত আপোনালোকে যিখিনি খানা খাই আছে ন, একদম নৰ্মেল খানা খাই আছে। আজিকালিৰ দিনত ইমান বহুত খানা কোনো নাখায়। আগৰ দিনত মানুহে বহুত খাইছিলে, কিন্তু আজিকালিৰ দিনত মানুহে ইমান কোনেও নাখায়। আমি যিকোনো মানুহ এজনক পটককৈ কৈ দিওঁ যে এইটো নাখাবি, সেইটো নাখাবি, এইটো নাখাবি, এনেকুৱা নহয় আচলতে। আমাৰ যিকোনো নৰ্মেল মানুহ এজন চলিবৰ কাৰণে আপোনালোকে ভালকৈ বুজি ল'ব, আমি কি খাইছোঁ আপোনালোকক মই পুৰা হিচাপ কৰি পেলাই আমি দিনটোত কিমান খাব লাগে, কিমান খাব নালাগে, গোটেই ডিটেইলছটো মই এই ভিডিঅ'টোত কৈ দিম। যিখিনি মানুহে ক্ষীণাব বিচাৰিছে, ঘৰত থাকি পেলাই যিখিনি মানুহে ক্ষীণাব বিচাৰিছে, আপোনালোকক এটা আইডিয়া দিম, আপোনালোকে ইজি ক্ষীণাই যাব। তো আইডিয়াটো হৈছে যে আমি কি কি খাওঁ গোটেই দিনটোত, সেইটো ফাৰ্ষ্ট আমি কাউণ্ট কৰি লওঁ। ফাৰ্ষ্ট আমি গণি লওঁ যে আমি গোটেই দিনটোত কি কি খাওঁ। আমি নৰ্মেল মানুহ এজন, যিকোনো শকত হওক ক্ষীণ হওক, বা শকত মানুহে খাব চলিবৰ কাৰণে কেলৰিজ এনাৰ্জি বা শক্তি বহুত কম লাগে। কিন্তু আমি মানুহ এজন চলিবৰ কাৰণে আমাক গোটেই দিনটোত কেলৰিজ এনাৰ্জি আমাক দৰকাৰ হয় 2000 বা 2500, 2000 বা 2500, 1500 আপুনি কেলৰি ইনটেক কৰিলেও হয়। কিন্তু আপুনি 2000 বা 2500 কেলৰি খালে আপোনাৰ চলিব পাৰি মানুহজনৰ কাৰণে। নৰ্মেল মানুহজনৰ কাৰণে 2000 কেলৰি বঢ়িয়া। তো আমি 2000 কেলৰি কাৰো ঘৰত কোনো মানুহৰ খোৱাই নাযায়। কিয় গম পাইছেনে? মই ইয়াতে অকণমান আগতে এটা বনাই ৰাখিছোঁ, জাষ্ট মই গুগলত মাৰি পেলাই চাই পেলাই ওলাইছোঁ যে আমি ৰাতিপুৱা যিকোনো মানুহ এজনে আমি সকলোৱে খাওঁ। আমি সকলোৱে কওঁ বেমাৰৰ কাৰণে মই সকলোকে মানা কৰিছোঁ যে মিল্ক টি, গাখীৰ দিয়া চাহ আপোনালোকে নাখাব। কিন্তু ইয়াত মই কি ক'ব বিচাৰিছোঁ, আপোনালোকক খাব দিয়া নাই, তথাপিতো কথাটো বুজাই দিছোঁ যে মিল্ক টি, গাখীৰ চাহ লগত দুটা বিস্কুট, মিঠা বিস্কুট, তো সেই দুটাত মই গুগলৰ পৰা চাইছোঁ কিমান কেলৰিজ থাকে। তো তাত থাকে 250 কেলৰিজ, 200ৰ পৰা 350 লৈকে থাকে। মই 250 ধৰিলোঁ। আমি আজিকালি ইমান চেনি দি বা ইমান মিঠা বিস্কুট কোনো নাখায়, তো মই ইয়াত ধৰিলোঁ 250 কেলৰিজ। তো আপোনালোকে হিচাপ কৰি যাব পাৰে 250 কেলৰিজ। তাৰপিছত মই আপোনালোকক ধৰিলোঁ ব্ৰেকফাষ্টত মই একদম নৰ্মেল ধৰিছিলোঁ দুটা ৰুটি আৰু চানা চব্জি, বা ধৰি লওক আপোনাৰ এই ৰাজমাহ চব্জি, যিটো নৰ্মেল সকলোৱে খায় তাৰ ওপৰত। তো সেইটোত আহি গ'ল 300 কেলৰি। 300 দুটা ৰুটিত মই 200 কেলৰিজ ধৰিলোঁ। এটাত 100কে ধৰিলোঁ, অলপ বেছিকৈ ধৰিছোঁ, অকণমান কমেই হয়, তথাপিতো মই 100 কেলৰিকে ধৰিছোঁ, তাত 100 এনাৰ্জি। তো তাত 200 হ'ল, 200 হ'লে দুখন ৰুটিত 200 হ'ল। তো এইফালে আপোনাৰ 100 কেলৰিজ মই ধৰিলোঁ চব্জিত, তাত ধৰিলোঁ 300 কেলৰিজ টোটেল। নেক্সট মই লাঞ্চত ধৰিলোঁ আপোনাৰ 150 গ্ৰাম ৰাইচ। আজিকালি 1 চাউলৰ ভাত কোনো নাখায়, 250 গ্ৰাম কোনো নাখায় ভাত। আজিকালি সকলোৱে কমেই খায় ভাত, ৰাক্ষস মানুহ কোনো নাই। তো যদি কোনোবাই খায় সেইটো বেলেগ কথা, কিন্তু 150 গ্ৰাম মই ৰাইচ ধৰিছোঁ। 150 গ্ৰাম ৰাইচ, তাত ধৰিছোঁ মই 200 কেলৰি। আপোনালোকে চাব পাৰে গুগলত 200 কেলৰিজ, 150 গ্ৰাম ৰাইচত 200 কেলৰিজ পায়। আৰু লগতে চব্জিত মই আৰু 200 ধৰিলোঁ, বেছি ধৰিছোঁ, কাৰণ মানুহে আজিকালি অইলি খানা খায়, কিছুমানে বাহিৰত খায়, তো তাৰ কাৰণে মই ধৰিলোঁ 200। তো ইয়াত ধৰিলোঁ মই 400, টোটেল 400 এইখিনিত। তো 400 হ'লে আপোনাৰ ইয়াত হ'ল 200 ভাতত আৰু 200 চব্জিত, টোটেল 400। নেক্সট ডিনাৰতো মই চেম 150 গ্ৰাম ৰাইচ। আমাৰ মানুহে চেম এনেকৈ খায় খানা, ৰাতিপুৱা ৰুটি খায়, দুপৰীয়া ভাত খায়, ৰাতিও ভাত খায়। তো তাৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ। তো ৰাতি আপুনি 150 গ্ৰাম ৰাইচ, চেম ৰাতিও দাবাই খালে আপুনি 150 গ্ৰাম ৰাইচ, কম নহয়, বহুত হয় ভাত। তো 150 গ্ৰাম ৰাইচ আৰু লগতে 200 চব্জি, তাৰমানে 200 কেলৰিজ ধৰিলোঁ মই, চব্জিৰ পৰা 200 কেলৰিজ। তো তাত হ'ল আপোনাৰ 150 গ্ৰাম বাই
আৰু প্লাছ 200 ইয়াত 350 ধৰিলোঁ মই 350 আৰু এক্সট্ৰা আপুনি ব্ৰেকফাষ্ট ধৰিলোঁ লাঞ্চ ধৰিলোঁ ডিনাৰ ধৰিলোঁ চব ধৰিলোঁ এক্সট্ৰা মই আৰু 300 ধৰিছোঁ কাৰণ আপোনালোকে বাহিৰত কেতিয়াবা চাহ এটা খাই দিলে দুপৰীয়া ফ্ৰুইটছ এটা খাই দিলে বা কোনোবাই কাৰোবাৰ তাত কিবা কেক এটা খাই দিলে এনেকৈ টাইপ হয় কিছুমানৰ তো সেইকাৰণে মই আপোনাক আৰু 300 এক্সট্ৰা ধৰিলোঁ তো 300 এক্সট্ৰা ধৰিলে গোটেইখিনি মিলি ইয়াতে টোটেল 1700 নহয় মানে 1500 1600ৰ ভিতৰত আমি কেলৰি ইনটেক কৰোঁ যদি ব্ৰেকফাষ্টত আপুনি দুখন ৰুটি খায় দুপৰীয়া যদি ভাত খায় ৰাতি যদি ভাত খায় চব্জি ভালকে দাবাই খায় তো তাৰ পিছতো আপুনি মিঠাই নাখাব তথাপিতো খাব দিয়া নাই এটা যদি মিঠাইও খায় তথাপিতো 300 কেলৰি মই এক্সট্ৰা ধৰিলোঁ তো তাৰ পিছতো আমি গোটেইখিনি মানুহে হাইয়েষ্ট কেলৰি ইনটেক কৰোঁ 1500 1600 1700 তো আমি 2000ৰ পৰা 2500 কেলৰি আমাক বডিত লাগে 2000ৰ পৰা 2500 কেলৰি আমাক লাগে কিন্তু আমি কিমান খালো 1600 বা 1700 তো আমি ডায়েট চবৰে ঠিকে আছে সব মানুহৰ ডায়েট একদম নৰ্মেল ঘৰত যিখিনি মানুহ আছে গাঁৱত থকা মানুহখিনিতো ডায়েট বহুত ভাল কাৰণ তেখেতসকলৰ নৰ্মেল ষ্টেপছে বহুত হৈ যায় খোজ কাঢ়ি থাকোঁতে 10,000 15,000 ষ্টেপছ হৈ যায় কিন্তু এতিয়া আচল কথাটো হৈছে কি এই যিটো প্ৰচেছ এইটো মানে গাঁৱৰ মানুহৰ কাৰণে ঠিকে আছে তেখেতসকলে ষ্টেপছ হৈ যায় কাৰ্ডিঅ'খিনি হৈ যায় বা ঘৰত কিবা কিবি কাম কৰি থাকে কিবা কিবি কৰি থাকে হৈ যায় তেখেতসকলৰ কেলৰিটো বাৰ্ণ হৈ যায় বা তেখেতসকলে নৰ্মেল খাই সৰুৰ পৰা ফিট আছে কিন্তু আমাৰ প্ৰব্লেমটো হৈ গৈছে কি যিখিনি চিটিত থকা মানুহ হয় চিটিত থকা মানুহখিনিয়ে মেইনলি ষ্টেপছ কম হয় মানে তেখেতসকলে এক নম্বৰ কথা জিমতটো নাহে জিমত মানে কেলৰিজ ঠিকে আছে তেখেতসকলৰ খানা মেইনটেইন কৰিব নালাগে কিন্তু তেখেতসকলে মেইনটেইন কৰিব লাগে এক্সাৰচাইজ তেখেতসকলৰ এক্টিভিটি নাই কোনো এক্টিভিটি নাই মানে এটা টাইমত তেখেতসকলে যেতিয়া অফিচিয়েল কোনো জব কৰা নাছিলে তেতিয়া তেখেতসকলৰ যেতিয়া ষ্টেপছ কোনো হোৱা নাছিলে ঘৰত বহি বহি বহুত খাইছিলে সেইটো টাইমত তেখেতৰ মানে কি হৈছিলে যিটো কেলৰিজ আমি ইনটেক কৰিছিলোঁ ন আগতে মানে 1600 1500 1700 সেই কেলৰিজটো তেখেতসকলে বডিৰ পৰা ওলাই দিয়া নাছিলে মানে যিটো খাওঁ আমি কষ্ট কৰি সেই বস্তুটো ওলাব লাগে কিন্তু তেখেতসকলে মানে বহুত ৰেষ্টত আছিলে তো তাৰপিছত এতিয়া তেখেতসকলে হয়তো চাকৰি পাই গ'ল বা যিকোনো জব পাই গ'ল তো তেখেতসকলৰ মানে গোটেই দিনটো বহি থকা ডিউটি হৈ গ'ল তো তেখেতসকলে আগতে এটা ফেট মানে বডিত ষ্ট'ৰ কৰি ল'লে তো সেই ষ্ট'ৰ কৰি লোৱা যিটো ফেট সেই ফেটটো তেখেতে গুচাব লাগিলে বডিৰ পৰা তেখেতে এক্সাৰচাইজ কৰিব লাগিব তেখেতৰ ডায়েটটো ঠিকেই আছে মানে বেছি খানা আপুনি যদি ৰাতি ভাতো খায় দুপৰীয়াও ভাত খায় ৰাতিপুৱাও যদি ৰুটি খায় তথাপিতো আপোনাৰ একো অসুবিধা নাই কিন্তু আপুনি এক্সাৰচাইজ কৰিব লাগিব যিখিনি আপোনাৰ এক্সট্ৰা ফেট আছে সেই ফেটখিনি কাটিঙত সেই ফেটখিনি আপুনি বাৰ্ণ কৰিবৰ কাৰণে সেই ফেটখিনি গুচাবৰ কাৰণে আপোনাৰ বডি ৱেটটো আজি বঢ়া নহয় মোৰ যিটো বডি ৱেট সেইটো মোৰ আজি নহয় আজি 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰৰ পৰা মই এনেকেই আছো যিকোনো পেটলা মানুহ এটাক চাব আপুনি সেই মানুহটো আদি নহয় বহুত দিন আগৰ পৰা সেই পেটুৱা মানুহজনো সেনেকেই আছে তেখেতৰ কোনো চেঞ্জেছ অহা নাই কাৰণ তেখেতৰ ৰুটিনটো সেম হৈ আছে সেম খাই সেম মানে ডিউটি সেম খাই সেম ডিউটি কিন্তু তেখেতে ষ্টেপছটো কেতিয়াও বঢ়োৱা নাই আৰু লগতে কোনো এক্সাৰচাইজ কৰা নাই তো তেখেতে যেনেকৈ নহওক মানে খানাটো ঠিকে ৰাখক নিজৰ কিন্তু তেখেতে এক্সাৰচাইজটো একদম ইম্পৰ্টেণ্ট মানে 1700 কেলৰি যদি তেখেতে খায় কমসে কম তেখেতে 800 বা 700 কেলৰি তেখেতে বাৰ্ণ কৰিব লাগিব নহলে আজি খোৱা কেলৰিটোৰ লগত যোৱাকালিৰ কেলৰিটো প্লাছ হৈ 3000 4000 হৈ যাব তো সেই কাৰণে কিছুমান মানুহৰ মানে জলদি ওয়েট গেইন হয় কাৰণ তেখেতৰ ষ্টেপছ কম হয় আকৌ মই নেক্সট ভিডিঅ' কালি এইটোৰ ওপৰত বনাম বাৰু বেলেগ আকৌ এটা ভিডিঅ' বনাম এক্সাৰচাইজৰ ওপৰত মই কালি আকৌ এটা ভিডিঅ' বনাম আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব থ্যাংক ইউ